ৰঙাপাৰা টেঙাবিল আৰু চুৰিয়াবিল সংযোগী এটা পথে এতিয়া জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজক। এই পথছোৱা অতি বিধ্বস্ত হৈ পৰিছে। এই পথছোৱাৰে এতিয়া ৰাইজে যাতায়াতৰ নামত ভুগিবলগীয়া হৈছে চৰম যন্ত্ৰণা। মই পথছোৱাৰ এটা দৃশ্য দেখুৱাই লৈছোঁ। এইটো হৈছে ঢেকীয়াজুলি সমষ্টিৰ টেঙাবিল আৰু চুৰিয়াবিল সংযোগী এটা পথ। এই পথছোৱাৰ অৱস্থা চাওক কিমান বিধ্বস্ত হৈ পৰিছে। এই পথছোৱাৰ যি গতি, এই পথছোৱাৰ যি অৱস্থা, এই অৱস্থাই এতিয়া ৰাইজক কিন্তু জ্বলা-কলা খাবলগীয়া হৈছে। পথছোৱাৰে এতিয়া ৰাইজে যাতায়াত কৰিবলৈ তেওঁলোকে এতিয়া ভুগিবলগীয়া হৈছে চৰম যন্ত্ৰণা। বিশেষকৈ যিসকল সংকটজনক ৰোগী, গৰ্ভৱতী মহিলাক ইয়াৰে স্থানীয় ৰাইজে ৰঙাপাৰালৈ নিয়াৰ ক্ষেত্ৰত কিন্তু যি সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে সেয়া স্থানীয় ৰাইজে অনুধাৱন কৰি আহিছে। এই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালক বাৰম্বাৰ দাবী জনাই আহিছিল যদিও সেই পথছোৱা আজিও কিন্তু এনেদৰেই পৰি থাকিল। এই ৰাইজৰ সমস্যাৰ পৰা ৰাইজে আজিও পৰিত্ৰাণ নোপোৱাৰ অভিযোগ তুলিছে। মই পথছোৱাৰ দৃশ্যটো দেখুৱাইছোঁ। এইটো হৈছে টেঙাবিল চুৰিয়াবিল সংযোগী অতি গুৰুত্বপূৰ্ণ পথ। এই পথছোৱাৰ অৱস্থা অতি বিধ্বস্ত। এই পথছোৱাৰে এতিয়া কোনো ধৰণৰ যান বাহন চলাচল কৰিব নোৱাৰে। সংকটজনক সময়ত ইয়ালৈ নাহে বিনামূলীয়া এম্বুলেঞ্চ সেৱা আৰু ৰাইজে এই পথছোৱাৰে যাতায়াতৰ ক্ষেত্ৰত ভুগি আহিছে চৰম যন্ত্ৰণা। এই যন্ত্ৰণা কিন্তু আজি নহয়, যুগ যুগ ধৰি এই অঞ্চলত বসবাস কৰি থকা ৰাইজে ভুগি আহিছে চৰম যন্ত্ৰণা। মোৰ সৈতে এগৰাকী স্থানীয় ৰাইজ আছে। ময়ে আপোনাৰ পৰা কথাখিনি জানিব বিচাৰিম যে কিমান দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই পথছোৱাৰ বাবে ৰাইজে। এইখিনিতো আমি সৰুৰ পৰা ইয়াতে ডাঙৰ হৈ অহা মানুহ দেই। মোটামুটি ফাৰ্ষ্ট ষ্টাৰ্টিঙৰ পৰাই আমি ভোটখিনিতো কংগ্ৰেছতো দি আছিলে, পিছত বিজেপিতো দিলোঁ। আমি ভাবোঁ যে আমাৰ এইখিনি এৰিয়াটো যোনে বিধায়ক হওক সি মানে আমাৰ ভোটখন চাই দিলে ভাল আছিলে। আগৰ পৰাই আমি এইটো ভাবি আছে, কিন্তু আজিলৈ আহি এতিয়া এইটো নেক্সট এইটো ইলেকশ্যনৰ আগত ঢেকীয়াজুলি সমষ্টি হৈ গ'ল। ঢেকীয়াজুলি সমষ্টিত এতিয়া অশোক সিংঘাল ছাৰ হৈ গ'ল নেকি। আজিলৈ তাৰ ওচৰতো গাঁৱৰ মানুহবিলাক কিছুমান ছিনিয়ৰ মানুহবিলাক গৈছে চাগৈ, আলোচনা কৰিছে বা কৰা নাই আমি এইটো ভালকৈ ক'ব নোৱাৰে। হ'লেও আমি যে এইটো ডুবডুবি চুৰিয়াবিল আৰু ডাইৰেক্ট ৰঙাপাৰা ৰাস্তাটো দেই, এটাই ৰাস্তা এইটো। একেবাৰে এইফালে ডুবডুবিৰ পৰা চুৰিয়াবিলৰ পৰা ডাইৰেক্ট ৰাঙাপাৰা টাউন। মই এটা দৃশ্য দেখুৱাই লওঁ, আপোনাৰ পৰা কথাখিনি জানিম। চাওক এগৰাকী মহিলাই কিমান যন্ত্ৰণা ভুগি স্কুটি চলাই আহিবলগীয়া হৈছে। মই সেই দৃশ্যটো দেখুৱাইছোঁ। এইদৰে স্থানীয় ৰাইজে এতিয়া এইদৰে কষ্ট ভুগি যাতায়াত কৰিবলগীয়া হৈছে। মই দৃশ্যটো দেখুৱাইছোঁ। চাওক কিমান যন্ত্ৰণা, কিমান বিপদসংকুল যাতায়াত কৰিবলগীয়া হৈছে তেওঁলোকে। আপোনাৰ পৰা আকৌ সুধিম যে দাদা, এই পথছোৱা কিন্তু বিধ্বস্ত হৈ থাকিল, মেৰামতি নহ'ল, কিন্তু কিয় এইটো? মেৰামতি নহ'ল মানে এইবিলাক ইলেকশ্যনৰ ৰাজনীতিকৰ কথা হ'ল না কি হ'ল আমিতো ক'বই নোৱাৰে। মোটামুটি আমি ভাবি যে এতিয়া যোনে আমাৰ এৰিয়াত বিধায়ক আছে মৰম কৰি এইখিনি ৰাস্তাখন বনাই দিলে মানে ল'ৰা ছোৱালী বা অহা যোৱা ইমান কষ্ট পায়। কিছুমান মানুহ চাইকেলত অলপ বস্তুও লৈ যাব নোৱাৰে, বেমাৰী আনিবতো নোৱাৰে। মোটামুটি কোনো মানে মানুহৰ অহা যোৱা সুবিধা বোলা বস্তুৱেই নাই আমাৰ ইয়াত। মানুহ ইমানখিনি কষ্ট খাই আছে আমাৰ এৰিয়াৰ মানুহবিলাক। আৰু এজন স্থানীয় ব্যক্তি আছে। দাদা কি ক'ব, বহুত বেয়া ৰাস্তা। ৰাঙাপাৰা অঞ্চল ঢেকীয়াজুলি সমষ্টি আমাৰ এই টেঙাবিল অঞ্চলত আমাৰ এই ৰাস্তাবিলাক চবফালে বিয়া বা আমাৰ চুৰিয়াবিল দপদপি আৰু ৰঙাপাৰা অহা যোৱা ৰাস্তা। এইটো ৰাস্তাৰ লগত আমি অহা যোৱা যান বাহন কৰিব নোৱাৰে আৰু বহুত বেয়া। মানে স্কুল কলেজত যাবলৈ বহুত কষ্ট পায় ল'ৰা ছোৱালী, আৰু বেমাৰী হ'লে গাড়ী কিবা কিবি এম্বুলেঞ্চ আনিব অহা যোৱা দিগদাৰো হৈ থাকে আৰু। মোৰ সৈতে এগৰাকী স্থানীয় মহিলা আছে। মহিলাগৰাকীৰ পৰা মই জানিব বিচাৰিম, বাইদেউ আপোনালোকে বহুত যন্ত্ৰণা ভুগি এই ৰাস্তাৰে অহা যোৱা কৰিবলগীয়া হৈছে, কি ক'ব আচলতে? এতিয়া কি ক'ম আৰু, ইমান মহোদয় ছাৰহেঁতক ইমান জনালেও সিহঁতে আমাক একো ব্যৱহাৰে কিবা কি বুলি কয় ভাল ব্যৱস্থাই কৰি নিদিয়ে। ৰাস্তাটোৰ বিষয়ে আমি বহুতবাৰ ক'লোঁ, আপোনালোককে এবাৰ তাত যে গৈছিলোঁ মানে মাতি পেলাই, তাহাঁত দলঙৰ বিষয়ে, দলংখন ইমান বেয়া। আপুনিতো দেখিলে এতিয়া কেনেকৈ আহিছোঁ মই। এতিয়া কিছুমান যে বেমাৰী নিবলৈ হ'লে মানে বেমাৰী জাগাতেই চেজ হৈ যাব, এনেকুৱা পৰিস্থিতিত আমি মানে চলি আছোঁ এতিয়া।
এতিয়া ইমানবাৰ বহুত বছৰৰ আগৰ পৰাই মানে আমি ৰিকুৱেষ্ট কৰি আহি আছোঁ কিন্তু আজিলৈকে এতিয়ালৈকে মানে একো ব্যৱস্থাই কৰি নিদিয়ে আমাক ৰাস্তাটোৰ বিষয়ে ৰাস্তাটো ভাল হ'লেই আমাক মানে বহুতখিনি ভাল কৰি দিলে চৰকাৰে এনেকুৱা বুলি আমি ভাবিম আৰু মনত গৰ্ভৱতী মহিলা হস্পিটেলত নিব হ'লে আমি এম্বুলেঞ্চ মাতিলে এম্বুলেঞ্চ নাহে ৰাস্তা বেয়া আপোনালোকৰ ফালে আমি সোমাব নোৱাৰোঁ যাব নোৱাৰোঁ এনেকৈ বুলি বহুত প্ৰব্লেম কৰে এতিয়া সেইবিলাক কথা আমি বহুত ক'লোঁ আগতেও জনালোঁ কিন্তু এতিয়ালৈকে ছাৰে আমাক একো এটা ব্যৱস্থাই কৰি দিয়া নাই মানে আৰু একো নিৰ্মাণেই নহ'ল দলঙৰ বিষয়ে আমি বহুতখিনি কৰিলোঁ ক'লোঁ আগতে এপ্লিকেশ্যনো দিছিলোঁ গৈ ছাৰৰ ওচৰলৈকে গৈ পেলাই কিন্তু ছাৰে আজিলৈকে আমাক হ'ব দিম কয় খালি ইলেকশ্যন জিকাৰ পিছত সকলো কাম হৈ যাব এনেকুৱা বুলি কয় কিন্তু আজিলৈকে নাই মোৰ ক'বলগীয়া এইখিনি আৰু ইমান হয় মহিলাগৰাকীয়ে কৈছে যে এই পথছোৱা নিৰ্বাচনৰ আগত নিৰ্মাণ কৰাৰ বা মেৰামতি কৰি দিয়াৰ ব্যৱস্থা প্ৰতিশ্ৰুতি দিছিল কিন্তু নিৰ্বাচনৰ পিছত সেয়া ফুটুকাৰ ফেনত পৰিণত হোৱাৰ অভিযোগ উঠিছে এই পথছোৱা অতি গুৰুত্বপূৰ্ণ এটা পথ চুৰিয়াবিল আৰু টেঙাবিল সংযোগী এই পথছোৱা অতি শীঘ্ৰে নিৰ্মাণ বা মেৰামতি ব্যৱস্থা গ্ৰহণ কৰিবলৈ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালক ইয়াৰে স্থানীয় ৰাইজে পুনৰবাৰ দাবী জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত